ৰোগীয়া মাতৃৰ যাতনা দেখি মাতৃক সুস্থ ৰখাৰ সপোন দেখিছিল ল'ৰাজনে। সপোন দেখিছিল ৰোগত ভুগি থকা প্ৰতিজন ব্যক্তিক সুস্থ কৰি তোলাৰ। সেই সপোন যেন বাস্তৱত পৰিণত হ'ল। আৰম্ভ হ'ল ল'ৰালিতে পুহি ৰখা সপোন বাস্তৱায়িত কৰাৰ প্ৰথমটো খোজ। তো গা বেয়া হোৱাৰ পিছত মানে মই এদিন ভাগ কৈছিলোঁ কি মোৰ চিন্তা নকৰিবা, মই মানে যেতিয়া ডাঙৰ হ'ম মই ডক্টৰ হ'ম, মই তোমাক মানে চাম। সৰ্বভাৰতীয় নীটৰ পৰীক্ষাত সফলতা লাভ কৰি গৌৰৱ কঢ়িয়ালে চিলাপথাৰৰ সন্তান প্ৰদীপ্ত বৰাই। সদ্য ঘোষিত নীট পৰীক্ষাৰ ফলাফলত মুঠ 560 নম্বৰ লাভ কৰি সৰ্বভাৰতীয় তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল চিলাপথাৰৰ ছাত্ৰ প্ৰদীপ্ত বৰাই। প্ৰদীপ্ত হ'ল চিলাপথাৰৰ বামগাঁৱৰ নিবাসী চিচিবৰগাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক কোষেশ্বৰ বৰা আৰু দিব্যজ্যোতি ভূঞা বৰাৰ সুযোগ্য সন্তান। একালত কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হৈছিল প্ৰদীপ্তৰ মাতৃ। প্ৰদীপ্তই একালত নিজৰ ৰোগীয়া মাতৃৰ অসহ্য পীড়া যাতনা দেখি মনোকষ্ট পাই ভৱিষ্যতে এজন সফল চিকিৎসক হৈ ৰাইজৰ সেৱা কৰাৰ লক্ষ্য বান্ধি লৈছিল। অৱশেষত নেৰানেপেৰা কঠোৰ পৰিশ্ৰমৰ বাবে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিলে মেধাৱী ছাত্ৰজনে। ডক্টৰটো মানে প্ৰথমতে মানে মোৰ মাৰ ভাগৰ বহুত গা বেয়া হৈ থাকিলে। তো গা বেয়া হোৱাৰ পিছত মানে মই এদিন ভাগ কৈছিলোঁ কি মোৰ চিন্তা নকৰিবা, মই মানে যেতিয়া ডাঙৰ হ'ম মই ডক্টৰ হ'ম, মই তোমাক মানে চাম। আৰু তাৰ লগতে মানে আৰু মই মানে মোৰ যোনবোৰ মানে ধৰি লওক মই যদি চাওঁ কাৰোবাক তেওঁলোকক গা বেয়া হৈ থাকে, মোৰ মানে এনেকুৱা লাগে কি মই যদি কিবা এটা সহায় কৰিব পৰাহেঁতেন তেওঁলোকক মানে মই তেতিয়া মানে আৰু মনটো ভাল লাগিলে। তো এনেকৈ মানে মই ভাবিলোঁ যে নহয় মই গৈ পিনি মানে মই ভৱিষ্যতত ডক্টৰে হ'মগৈ আৰু মই মানে সকলোকে মানে সহায় কৰিম। কিন্তু মানে স্পেচিয়েলি মই মোৰ মাৰ কাৰণে আৰু সেইটো এটা মানে ছাত্ৰজনৰ সফলতাত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ। লগতে সন্তানৰ সফলতাত আনন্দিত প্ৰদীপ্তৰ মাতৃও। সফলতাত মই খুবেই আনন্দিত হৈছোঁ। মোৰতো বহুত মই চেন্নাই পাইছিলোঁ। ডাঙৰ অসুখেই হৈছিলে, অসুখটো কিন্তু বেয়ালৈ নগ'লগৈ। এতিয়াবাই মই ভাবিছিলোঁ যে ঘৰত ডাক্তৰ এজন খুব প্ৰয়োজন হৈছে। এতিয়া ইয়াকে কৈছিলোঁ যে ডাক্তৰ এজন প্ৰয়োজন হৈছে, বাকীটো আমাৰ পৰিয়ালৰ প্ৰায় ইঞ্জিনিয়াৰ আছে, গতিকে তই পাৰিলে ডাক্তৰ হৈছোঁ অন্ততঃ মোৰ কাৰণে হয়, মইতো বেমাৰী নিচিনা। তেতিয়াৰ পৰাই সি এইম লৈছিলে নেকি। তাৰপিছত তাৰ পঢ়া সেই দিশটো সি খুব ভালদৰে নিজে আগবঢ়াই নিছিলে। ইয়াক বৰ বেছি পঢ় বুলি ক'ব নালাগে, আৰু অকণমান দেখাই দিলে ই তাৰমানে আয়ত্ব কৰি ল'ব পাৰিছিলে। মই পঢ়াই থাকোঁতে ধৰিব পাৰোঁ আৰু তাৰমানে ইহঁতক খুব কম সময়তে আয়ত্ব কৰিব পাৰে। ক্লাছ 8 মানলৈকে পাৰিছিলোঁ, তাৰপাছত মই নোৱাৰা হ'লোঁ আৰু পঢ়াবলৈ, জটিল পালোঁ ময়ো। গতিকে ইমানখিনি তেতিয়ালৈকে মই অলপমান ভাবিছিলোঁ কিবা এটা হ'ব নেকি ভাবিছিলোঁ। আজি ইয়াৰ সফলতা দেখি মই ভাবিছোঁ যে এয়া মই ভবা তাৰমানে মোৰ মনোকামনাবোৰ পূৰ্ণ হৈছে। ইফালে বহু প্ৰত্যাহ্বান নেওচি সৰ্বভাৰতীয় নীটৰ পৰীক্ষাত উজ্বলি উঠিল হাজোৰ 2 নং বেলকৰৰ মিলাদুল ৰহমান। মুঠ 529 নম্বৰ লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত 24,481 ৰেংক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰ মিলাদুল ৰহমানে। তেওঁৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃৰ লগতে শিক্ষাগুৰুসকল। ফলাফল ঘোষণা হ'ল, তাত মই 529 নম্বৰ লাভ কৰিছোঁ আৰু মোৰ সৰ্বভাৰতীয় ৰেংক 24,481। ইয়াৰ ভিত্তিত মই অসমৰ বা গোটেই ভাৰতবৰ্ষৰে যিকোনো মেডিকেল কলেজ এখনত MBBS কোৰ্চ UG কোৰ্চ পঢ়াৰ বাবে সুযোগ এটা লাভ কৰিম। হাইস্কুল শিক্ষান্ত পৰীক্ষা আমাৰ গাঁৱৰে সিদ্ধিকালী জাতীয় বিদ্যালয়ৰ পৰা পাছ কৰিছোঁ। তাৰ পিছৰ পৰাই মই মানে মনত এটা সপোন পুহি ৰাখিছিলোঁ যে এজন ভাল সুদক্ষ মানুহ হ'ব লাগিব, আৰু তাৰ লগতে মই সুদক্ষ এজন চিকিৎসক হোৱাৰো সপোন দেখিছিলোঁ, আৰু সেই সপোনৰ আজি প্ৰথমটো খোজ দিবলৈ ওলাইছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।